অৰ্থাৎ অধিকাৰ এই বিষয়ে আলোচনা কৰিম অধিকাৰী শব্দটো আমি সকলোৱে খুব সঘনাই ব্যৱহাৰ কৰোঁ আৰু যেতিয়াই মন যায় তেতিয়াই ব্যৱহাৰ কৰোঁ যিকোনো এটা কথাত যদি আমাৰ কাৰোবাৰ লগত মতবিৰোধ হয় তেতিয়াহ'লে মই চিঞৰি চিঞৰি কওঁ যে মই এই কথাষাৰ কোৱাটো বা এই কামটো কৰা বা এই প্ৰাপ্যটো পোৱা এটা মোৰ অধিকাৰ আমি মা দেউতাৰ লগতে হওক আমি বন্ধু বান্ধৱৰ লগতে হওক ৰাজনৈতিক নেতা বা চৰকাৰৰ লগতে হওক আমি অনকলে শব্দটো প্ৰয়োগ কৰোঁ যে এইটো মোৰ অধিকাৰ এইটো মই পাব লাগিব কিন্তু অধিকাৰ বুলি কওঁতে ৰাজনীতি বিজ্ঞানত কিন্তু বহুতবিলাক কথা আহি পৰে যেতিয়াই তেতিয়াই যিকোনো এটা বস্তু বিচাৰিলে কিন্তু সেইটো অধিকাৰত পৰিণত নহয় অধিকাৰ বুলি ক'লে আমিনো কি বুজো মই অকণমান দেৰি আগতে আমি কৈছোঁ যে কিবা কাৰোবাৰ লগত যদি বন্ধু বান্ধৱৰ লগত আমাৰ কাজিয়া লাগিল তেতিয়া মই ক'লোঁ যে এইটো মোৰ অধিকাৰ মই কৈছোঁ কাৰোবাক মই বেয়াকৈ ক'লোঁ তাৰপিছতে মই তেওঁক ফুচলাবৰ কাৰণে ক'লোঁ যে তেওঁক মই মোৰ সৰু তেওঁ মোতকৈ বা মোতকৈ মই তেওঁক এই কথাখিনি ক'ব পাৰোঁ বা কোৱাৰ মোৰ এটা অধিকাৰ আছে গতিকে আমি সেই ধৰণে বস্তুটো আমি চাওঁ কিন্তু ৰাজনীতি বিজ্ঞানত সেই অধিকাৰ বুলি তেনেকৈ ক'লে নহ'ব অধিকাৰ মানে কি বুজো আমি যে কিছুমান সীমাবদ্ধতাৰ মাজত থাকিহে আমি কিছুমান কাম কৰিব পাৰোঁ আচলতে অধিকাৰনো কি কোনে দিছে আমাক বা এই অধিকাৰসমূহ কিয় লাগে আচলতে অধিকাৰসমূহৰ মাধ্যমেৰে আমি কি কৰিব পাৰোঁ আমাৰ আত্মবিকাশ কৰিব পাৰোঁ আমাৰ সেলফ গ্ৰোথ আমাৰ সেলফ ডেভেলপমেণ্ট আমি কৰিব পাৰোঁ কিন্তু এইবিলাক এটা লিগেলাইজড সোৰ্সৰ পৰা আহিব লাগিব গতিকে এইটো কোনে দিব চৰকাৰে কিছুমান আইন বলবৎ কৰি সেইবিলাক ৰেকগনাইজ কৰি স্বীকৃতিপ্ৰাপ্ত কৰি সেই অধিকাৰবিলাক আমাক দিব গতিকে অধিকাৰ বুলি কওঁতে যি মন যায় যেতিয়াই মন যায় যেনেকৈ মন যায় তেনেকৈ আমি কাম কৰিব নোৱাৰোঁ কাৰণ মই যেতিয়া অধিকাৰ ক্লেইম কৰিম তেতিয়া মই মনত এটা কথা ৰাখিব লাগিব যে মোৰ লগত থকা ইজন মানুহে সমানে সেই অধিকাৰ তেওঁ ক্লেইম কৰিব এটা সাধাৰণ এক্সাম্পল ৰাস্তা এটা আছে ৰাস্তাত মই গাড়ী এখন চলাই গৈ আছোঁ মই যেনেকৈ ৰাস্তাটোত গাড়ীখন চলাই গৈ থাকিব পাৰোঁ তেনেকৈ ইফালৰ পৰা অহা মানুহজনেও তেওঁ গাড়ীখন চলাই তেনেকৈ তেওঁ আহিব পাৰে কিন্তু আমি কিছুমান ৰোড ছিগনেলছ বা ৰোড ছেফটি মেজাৰ্ছ আমি ফ'ল' কৰিব লাগিব আমি যদি সেইবিলাক ফ'ল' নকৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ এটা গাড়ী দুখনৰ মাজত এটা খুন্দা লাগিব আৰু এই খুন্দা লাগিলে কি হ'ব কোনোবা এজন হয়তো বেয়াকৈ আঘাত হ'ব বা কোনোবা এজনৰ হয়তো মৃত্যু হ'ব কিন্তু দুইজন ব্যক্তি নিজৰ নিজৰ বাহনকেইখন চলাওঁতে তেওঁলোকে যদি নিজৰ সীমাৰ ভিতৰত থাকে আৰু ট্ৰাফিক ৰুলছ ৰেগুলেশ্যনছখিনি মানি পেলাই চলে তেতিয়া সেই দুৰ্ঘটনাটো বা সেই এক্সিডেণ্টটো হোৱাৰ পৰা আমি বিৰত থাকিব পাৰিম গতিকে অধিকাৰো সেই বস্তুটো আমাক সুবিধা লাগে আমাৰ আত্মবিকাশৰ কাৰণে কিছুমান চৰকাৰে আমাক সুবিধা দিছে বা এই অধিকাৰসমূহ নাপালে আমাৰ আত্মবিকাশ নহয় কিন্তু সেই অধিকাৰবিলাকক আমি এনেকুৱা এটা সীমাবদ্ধতাৰ মাজত বা এনেকুৱা এটা আইনতে নকৰে গতিকে বিভিন্ন লেখকে অধিকাৰৰ বিষয়ে বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰিছে আৰু যদিও আমি কমনলি অধিকাৰ শব্দটো যেতিয়াই তেতিয়াই প্ৰয়োগ কৰোঁ কিন্তু ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হিচাপে আমি এই শব্দটো ব্যৱহাৰ কৰোঁতে আমি যথেষ্ট সংযম হ'ব লাগিব বা সংযম হোৱাটো দৰকাৰ কিয়নো আমি কিছুমান গণ্ডিৰ ভিতৰত থাকি পেলাইহে এই কামখিনি আমি কৰিব লাগিব বা কৰাটো উচিত যিকোনো কাম কৰিবলৈ যাওঁতে আমি এটা বস্তু চাব লাগিব বা এটা দিশ চাব লাগিব যে আনৰ যাতে অসুবিধা নহয় আনৰ যদি অসুবিধা হয় তেতিয়াহ'লে সেইটো কেতিয়াও অধিকাৰত পৰিণত হ'ব নোৱাৰে কাৰণ আমাৰ লক্ষ্য হৈছে কি যে সমাজত সকলো মানুহৰ একেধৰণেৰে বিকাশ হওক ই নৈতিক বিকাশেই হওক বা অৰ্থনৈতিক বিকাশেই হওক বা সামাজিক বিকাশেই হওক গতিকে সকলো মানুহৰ এই বিকাশটো একেধৰণেৰে বা একেটা স্তৰত হোৱাটো আমি সকলোৱে বিচাৰোঁ গতিকে আমি সকলোৰে কল্যাণটো হোৱাটো বিচাৰোঁ এজন ব্যক্তিৰ কল্যাণ হ'লে এখন সমাজৰ উন্নতি নহয় বা এটা জাতিৰ উন্নতি নহয় সকলো মানুহৰ সমান ধৰণে উন্নতি হ'ব লাগিব গতিকে আমি আমাৰ আভ্যন্তৰীণ ক্ষেত্ৰতে হওক বা বাহ্যিক ক্ষেত্ৰতে হওক আমি যিবিলাক কাম কৰোঁ সেই কামবিলাক কৰোঁতে আমি এটা কথা বা এটা দিশ আমি মনত ৰাখিব লাগিব যাতে কাৰো আমাৰ অনিষ্ট নহয় গতিকে অধিকাৰ বুলি কওঁতে আমি এইটো কথাই বুজিছোঁ যে আমাৰ নৈতিক বিকাশ হোৱাটো আমি বিচাৰিছোঁ এখন সমাজৰ
সকলো দিশৰ পৰা উন্নতি হোৱাটো বিচাৰিছোঁ আৰু সকলো মানুহৰ সমান ধৰণে উন্নতি হোৱাটো আমি বিচাৰিছোঁ এছাম শ্ৰেণী উন্নতি হয় আন শ্ৰেণীৰ লোক তল পিছ পৰি থাকিলে এইটো কেতিয়াও উন্নতি হোৱাটো নুবুজায় গতিকে অধিকাৰ বুলি কওঁতে কি বুলি বুজি পাম আমি যে জনসাধাৰণৰ কিছুমান দাবী যে নিজৰ উন্নতিৰ কাৰণে জনসাধাৰণে কিছুমান দাবী কৰিব পাৰে কিন্তু জনসাধাৰণৰ প্ৰত্যেকটা দাবী বা প্ৰত্যেকটা অধিকাৰে যে শুদ্ধ সেইটো নহয় জনসাধাৰণে নিজৰ মংগলৰ কাৰণে কিছুমান দাবী কৰিব পাৰে কিন্তু প্ৰত্যেকটা দাবীয়ে যে যুক্তিসংগত বা উচিত সেইটো নুবুজায় দাবীৰ লগত এটা বস্তু আমি চাব লাগিব যাতে ব্যক্তিগত স্বাৰ্থ যাতে জড়িত হৈ নাথাকে যেতিয়া ব্যক্তিগত স্বাৰ্থ জড়িত হৈ পৰিব তেতিয়া সেইটো কেতিয়াও জনসাধাৰণৰ কল্যাণ কৰিব নোৱাৰে গতিকে জনসাধাৰণৰ হিতৰ কাৰণে কাম কৰিবলৈ হ'লে যিখিনি দাবী আমি কৰিছোঁ সেইখিনি ইউনিভাৰ্চেল হ'ব লাগিব সৰ্বজনীন হ'ব লাগিব তাৰমানে যিটো বস্তু আমি বিচাৰিছোঁ সেই বস্তুটো সকলোৰে কাৰণে সমানে পাব লাগিব সকলো মানুহে সমানে পাব লাগিব আৰু সকলো মানুহে সমানে উপভোগ কৰিব সেইটো পাৰিব লাগিব এই দাবীৰ উদ্দেশ্য হৈছে সমূহীয়া কল্যাণ সকলো মানুহে সমানভাৱে ইয়াক উপলব্ধি কৰিব পাৰিব লাগিব বা উপভোগ কৰিব পাৰিব লাগিব যিবোৰ দাবীৰ দ্বাৰা মানুহৰ সমূহীয়া কল্যাণ সাধন কৰিবলৈ চেষ্টা কৰা হয় তেনে দাবী বা অধিকাৰসমূহকহে আমি অধিকাৰ বুলি কোৱাটো উচিত যিবোৰ দাবীয়ে জনসাধাৰণৰ কল্যাণ সাধন কৰে বা সকলোৰে কল্যাণ সাধন কৰে সেইবিলাককে আমি অধিকাৰ বুলি ক'ব লাগিব গতিকে দাবী আমি কৰিছোঁ ঠিকে আমাৰ আত্মবিকাশৰ কাৰণে আমি কিছুমান বস্তু দাবী কৰিছোঁ কিন্তু এই দাবীটোৰ লগত আমাৰ নিজৰ স্বাৰ্থ জড়িত হৈ থাকিব নালাগিব গোটেইটো সমজুৱা হ'ব লাগিব সকলো মানুহে সমানভাৱে ইয়াক উপলব্ধি কৰিব পাৰিব লাগিব বা সমানভাৱে ইয়াক উপভোগ কৰিব পাৰিব লাগিব যিবোৰ দাবীক সমাজে স্বীকৃতি দিয়ে তেনে দাবীকহে আমি অধিকাৰ হিচাপে মানি ল'ব পাৰিম আমি দাবী কিছুমান কৰিছোঁ ঠিকেই কিন্তু এইবিলাক স্বীকৃতি দিব লাগিব সববোৰ দাবী যে সকলো কাৰণে বা সকলো ব্যক্তিৰ কাৰণে লাভজনক সেইটো নহয় গতিকে যিবিলাক দাবী আমি কৰিছোঁ সেই দাবীবিলাক সমাজে আমাক স্বীকৃতি দিব লাগিব এটা সাধাৰণ এক্সাম্পল ৰাইট টু লাইফ জীয়াই থকাৰ অধিকাৰ বা জীৱনৰ অধিকাৰ এই জীৱনৰ অধিকাৰটো সমাজৰ সকলো মানুহে বিচাৰিছে যেহেতু সমাজৰ সকলো মানুহে বিচাৰিছে গতিকে সমাজে ইয়াক স্বীকৃতি দিছে যেহেতু সমাজে স্বীকৃতি দিছে গতিকে আমাৰ ৰাইট টু লাইফ বা জীৱনৰ অধিকাৰ এই ধাৰণাটোৰ উৎপত্তি হ'ল যদি কেৱল কেইজনমান মানুহেহে বিচাৰিলেহেঁতেন তেতিয়াহ'লে হয়তো এইটোৰ ৰাইট টু লাইফ হিচাপে বা ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে বা আমাৰ মৌলিক আমাৰ অধিকাৰ হিচাপে হয়তো এইটো স্বীকৃতিপ্ৰাপ্ত নহ'লেহেঁতেন ঠিক তেনেকৈ প্ৰত্যেকজন ব্যক্তিয়ে কি বিচাৰে সম্পত্তি গঢ়িব বিচাৰে এইটো এটা মানুহৰ স্বভাৱ নেচাৰ যে মানুহক নিজৰ এটা সম্পত্তি লাগে আৰু এই সম্পত্তিটো তেওঁলোকে যিকোনো উপায়েৰে ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে এই অধিকাৰ এই যিটো ডিমাণ্ড সম্পত্তি একুৱাই কৰা সম্পত্তিক সংৰক্ষণ কৰা এইটো যিটো ৰাইটছ এইটো সমাজেও স্বীকৃতি দিছে কাৰণ এখন সমাজ আগবাঢ়িবলৈ হ'লে মানুহক কিছুমান সেফটি নেটৱৰ্ক লাগে সিকিউৰিটি লাগে আৰু সিকিউৰিটিটো হৈছে কি যে তেওঁৰ কিখিনি সম্পত্তি আছে তেওঁৰ সেই সম্পত্তিখিনি থকাৰ কাৰণে তেওঁ পৰিয়ালটো বা তেওঁ ফ্যামিলি মেম্বাৰ্ছে সুখেৰে শান্তিৰে জীৱন যাপন কৰিব পাৰিব গতিকে সমাজেও এইটো স্বীকৃতি দিছে গতিকে সমাজে এইটো স্বীকৃতি দিয়াৰ কাৰণে কিহৰ উৎপত্তি হ'ল ৰাইট টু প্ৰপাৰ্টি এই কনচেপ্টটোৰ সৃষ্টি হ'ল গতিকে অধিকাৰ বুলি কওঁতে আমি সমূহীয়া কল্যাণৰ কথা ভাবিব লাগিব আৰু যিটো সমাজে স্বীকৃতি দিয়ে সেই স্বীকৃতিপ্ৰাপ্ত অধিকাৰসমূহকহে আমি অধিকাৰ বুলি বিবেচনা কৰিব পাৰিম ব্যক্তিৰ যিবিলাক দাবী সেই দাবীবিলাক যদি আমি অধিকাৰত পৰিণত কৰিবলৈ হয় তেলে সেই দাবীবিলাকক ৰাষ্ট্ৰই স্বীকৃতি দিয়াটো প্ৰয়োজন বহুত সময়ত বহুতবিলাক দাবী আমাৰ আছে কিন্তু সকলো দাবী যে আমাৰ কাৰণে দৰকাৰ বা সকলো দাবী যে যুক্তিসংগত সেইটো হয়তো নুবুজাব পাৰে বা সেইটো হয়তো নহ'ব পাৰে গতিকে যিবিলাক
দাবীয়ে কেৱল ব্যক্তিৰ স্বাৰ্থহে পূৰণ কৰে তেতিয়াহ'লে সেইবিলাকক আমি দাবী হিচাপে মানি ল'ব নোৱাৰোঁ বা সেইবিলাকক আমি অধিকাৰ হিচাপে মানি ল'ব নোৱাৰোঁ গতিকে আমি অধিকাৰ হিচাপে মানিবলৈ হ'লে যিবিলাক ৰাষ্ট্ৰই স্বীকৃতি দিব আৰু ৰাষ্ট্ৰই কোনবিলাক অধিকাৰক স্বীকৃতি দিব যেতিয়া ৰাষ্ট্ৰই জানে যে এই অধিকাৰসমূহ মানি পেলাই গোটেই সমাজখনৰ কল্যাণ হ'ব এজন দুজন ব্যক্তিৰ কল্যাণৰ কথা আমি ভাবিলে নহ'ব এখন সমাজত গোটেই সমাজত থকা সকলো মানুহে যাতে গোটেই অধিকাৰখিনি ভোগ কৰিব পাৰে সেই তেতিয়াহে তাক আমি অধিকাৰ বুলি ক'ব পাৰিম গতিকে আমি যদিও কথাই প্ৰতি অধিকাৰ শব্দটো ব্যৱহাৰ কৰোঁ হাতৰ লগত পানী খোৱাৰ নিচিনা কোনোবাই কথা এটা ক'লে এইটো মোৰ অধিকাৰ তই মাত নামাতিবি এইটো মোৰ অধিকাৰ আছে কোৱাত এনেকুৱা ধৰণৰ কথাবিলাক আমি প্ৰায় কওঁ আমি আমাৰ নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত হওক বা আমাৰ নিজৰ ভাই ভনীৰ মাজত হওক কেতিয়াবা আমি আনকি মা দেউতাৰ আগতো কওঁ যে এইটো মোৰ অধিকাৰ এইটো মোক কিয় তোমালোকে ইয়ালৈ যাব দিয়া নাই মই অমুকৰ লগত যোৱাটো মোৰ অধিকাৰ এনেকৈ আমাৰ ঘৰত হয়তো বহুত সময়ত তৰ্ক বিতৰ্ক লাগে কিন্তু এতিয়া ৰাজনীতি বিজ্ঞান পঢ়াৰ পিছত আমি নিশ্চয় আমাৰ এই ভাৱধাৰাটো অধিকাৰৰ ওপৰত থকা আমাৰ যিটো পুৰণি ভাৱধাৰা আছিলে নিশ্চয় এইটো এটা চেঞ্জ বা পৰিৱৰ্তন হ'ল কাৰণ অধিকাৰ বুলি কওঁতে আমি এইটো বুজিব লাগিব যে সকলো মানুহৰে সমানে এই অধিকাৰখিনি ভোগ কৰিবলৈ পাব আৰু কাৰো অন্যায় যাতে নহয় এখন সমাজত সকলো মানুহে সমান ধৰণে সুযোগ সুবিধা অধিকাৰসমূহ ভোগ কৰিবলৈ পাব লাগিব বিভিন্ন ৰাইটাৰ্ছে বিভিন্ন ডেফিনেশ্যন দিছে আৰু এই ডেফিনেশ্যনছবিলাকৰ পৰা আমি এটা কথা স্পষ্টকৈ বুজি পাইছোঁ যে অধিকাৰবিলাকে প্ৰত্যেক সমাজৰ উদ্দেশ্য বা সমাজৰ লক্ষ্য হৈছে কি যে এই অধিকাৰবিলাকে আমাৰ আত্মবিকাশত যাতে সহায় কৰে বা সাধন কৰে অধিকাৰবিলাকৰ কিছুমান বৈশিষ্ট্য আছে এই অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি যে আমি প্ৰথম বৈশিষ্ট্যটো হৈছে কি যে অধিকাৰ জনসাধাৰণৰ প্ৰয়োজনৰ লগত জড়িত অধিকাৰসমূহ উপভোগ কৰিবলৈ হ'লে আমাৰ নিডছ থাকিব লাগিব কিছুমান আমাৰ নিডছ আছে এই অধিকাৰবিলাক অধিকাৰ বুলি কওঁতে আমি কিছুমান সুযোগ সুবিধাক বুজি পাওঁ কিন্তু এই অধিকাৰবিলাকে আমাৰ যিবিলাক নিডছ বা যিবিলাক বস্তুৱে আমাৰ বিকাশ সাধন কৰিব পাৰে সেই তেনেকুৱা বস্তুবিলাককে আমি অধিকাৰ বুলি কওঁ আমাৰ বহুত নিডছ থাকিব পাৰে কিন্তু প্ৰত্যেকটা নিডছেই কি হ'ব নোৱাৰে অধিকাৰ হ'ব নোৱাৰে কাৰণ কিছুমান নিডছে অকল আমাৰহে উন্নতি সাধন কৰিব অন্যৰ নকৰে গতিকে অধিকাৰ বুলি কওঁতে আমাৰ প্ৰয়োজনীয়তাৰ লগত জড়িত হৈ থাকিব লাগিব আৰু এই প্ৰয়োজনীয়তাখিনি অকল মোৰ সুবিধা কৰি দিলে নহ'ব এই প্ৰয়োজনীয়তাখিনিয়ে বেলেগৰ সুবিধাও কৰিব পাৰিব লাগিব গতিকে যিটো বস্তুৱে লোকৰ অনিষ্ট কৰিব সেইটো মই মোৰ অধিকাৰ হিচাপে মই দাবী কৰিলে নহ'ব মই যেতিয়া যিকোনো এটা বস্তু মই দাবী কৰিম তেতিয়া সেইটোৱে সকলোৰে সুবিধা কৰিব পাৰিব লাগিব বা সকলোৰে উন্নতি কৰিব পাৰিব লাগিব মানুহৰ নিডছবিলাক মানুহৰ যিবিলাক ডিমাণ্ডছ সেইবিলাক কিন্তু কেতিয়াও ষ্টেটিক নহয় ফিক্স নহয় পৰিৱৰ্তনৰ লগত সি চেঞ্জ হৈ থাকে সমাজখন কেতিয়াও ষ্টেটিক নহয় সমাজ পৰিৱৰ্তনশীল সমাজৰ পৰিৱৰ্তন হৈ থাকে গতিকে এটা সময় আছিলে আমি এটা চাওঁ মহিলাসকলক শিক্ষা দীক্ষা দিয়াৰ কোনো কথা নাছিলে এনেকুৱাভাৱে গ্ৰুম কৰা হৈছিলে যে তেওঁলোকে কেৱল ঘৰৰ ভিতৰত সোমাই থাকিব আৰু ঘৰৰ পাকঘৰটো আৰু ঘৰৰ চাৰিদুৱাৰ তেওঁলোকে চম্ভালি থাকিব কিন্তু এতিয়াতো গোটেই কনচেপ্টটোৱে বেলেগ হৈ গ'ল যে বেটি পঢ়াও বেটি বাচাও এনেকুৱা ধৰণৰ কনচেপ্টবিলাক আহিছে চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি লৈছে যিবিলাকে মহিলাসকলক আৰু সবলীকৰণ কৰিব পাৰে বা আৰু এম্পাৱাৰ কৰিব পাৰে গতিকে অধিকাৰ আজি যিখিনি অধিকাৰ আছে আজিৰ পৰা হয়তো 15 বছৰ পিছত আকৌ এইখিনি বেলেগ হৈ যাব যে আজি যিখিনি অধিকাৰ বিচাৰিছে কাইলৈ হয়তো এইখিনি কোনো ভ্যালুৱেই নাথাকিব গতিকে অধিকাৰ পৰিৱৰ্তনশীল কিন্তু প্ৰয়োজনীয়তা যিখিনি আছে সেই প্ৰয়োজনীয়তাখিনিক চৰকাৰে স্বীকৃতিপ্ৰাপ্ত কৰি আমাক দিয়াটোৱে হৈছে অধিকাৰ সামাজিক পৰিস্থিতি আৰু পৰিৱেশৰ লগত খাপ খাই পেলাই
চলিব পাৰিব লাগিব গতিকে এই অধিকাৰসমূহ যদি আমি উপভোগ কৰিব বিচাৰিছো তেতিয়াহ'লে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত এই সুযোগ সুবিধাবিলাকো মিলাই পেলাই আমাক দিব লাগিব আমি আগৰ ধৰণে বা আগৰ যিটো ভাৱধাৰা সেই আগৰ ভাৱধাৰা মতে থাকিলে নহ'ব দ্বিতীয়তে অধিকাৰৰ এটা নৈতিক দিশ আছে কিছুমান বস্তু কাগজে পত্ৰই আমি নাপাওঁ কিন্তু সেইবিলাক জনসাধাৰণে সৰুৰে পৰা কিছুমান বস্তু শিকি আহিছে বা এই অধিকাৰবিলাক তেওঁলোকে জানিছে যে এইবিলাক পালন কৰিবলৈ হ'লে তেওঁলোকে এটা নৈতিক দিশ তেওঁলোকে মানি চলিব লাগিব এই নৈতিক দিশটো মানি চলিলেহে এই অধিকাৰবিলাকক আমি ৰক্ষণাবেক্ষণ দিব পাৰিম গতিকে অধিকাৰৰ এটা মৰেল ছাইড আছে এই মৰেল ছাইডটো কেতিয়াবা এনেকুৱা হয় যে আমি ক'তো লিখিতভাৱে নাপাম বা নাই কিন্তু এইবিলাক আমি ধৰি লৈছো যে এনেকুৱা কৰাটো ভাল বা এনেকুৱা কৰাটো বেয়া গতিকে এই ধৰণে আমি কিছুমান কাম কৰি যাব লাগিব অধিকাৰ সদায় কৰ্তব্যৰ লগত জড়িত ইনফ্যাক্ট অধিকাৰ আৰু কৰ্তব্য এটা মুদ্ৰাৰ ইপিঠি সিপিঠি আমি আমাৰ জনসাধাৰণৰ এটা মনোবৃত্তি বা আমাৰ এনেকুৱা এটা ভাৱধাৰা যে আমি সদায় আমাৰ অধিকাৰটোহে বুজি পাওঁ আমি চৰকাৰে যদি কিবা এটা বস্তু আমাক দিয়া নাই তেতিয়াহ'লে আমি গালি খপনি পাৰি আমি হুলস্থুল কৰি দিওঁ যে আমাৰ এইখিনি প্ৰাপ্য চৰকাৰে আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে কিন্তু কেতিয়াবা আমি ভাবি চাইছোনে যে আমি কৰিবলগীয়া কৰ্তব্যখিনি আমি পালন কৰিছোনে গতিকে অধিকাৰে সদায় কৰ্তব্য সূচায় আমি যদি আমাৰ অধিকাৰসমূহ পালন কৰিবলৈ হয় তেতিয়াহ'লে আমি আমাৰ কৰ্তব্যখিনিও আমি সময়মতে আমাৰ কামখিনি আমি কৰিব লাগিব যেনেকৈ আমি কৰ্তব্য পালন নকৰিলে আমি কোনো ধৰণৰ অধিকাৰ উপভোগ কৰিব নোৱাৰো এতিয়া উপভোগ কৰিবলৈ হ'লে আমি ধৰা আমি টেক্স সময়মতে আমি টেক্স দিব লাগিব যদি আমি সময়মতে টেক্সটো নিদিওঁ তেতিয়াহ'লে চৰকাৰে তেওঁলোকৰ কৰিবলগীয়া কাৰ্যসমূহ বা চৰকাৰে কৰিবলগীয়া কামসমূহনো কেনেকৈ কৰিব আমি এজন সুনাগৰিক হিচাপে আমি চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সুবিধাবোৰ পাইছোঁ আমি ৰাজনৈতিক সুবিধা পাইছোঁ আমি সামাজিক সুবিধা পাইছোঁ আমি অৰ্থনৈতিক সুবিধা পাইছোঁ তাৰ বিনিময়ত আমি কৰিবলগীয়া কামখিনি আমি কৰিছোঁনে নাই আমাৰ দায়িত্বখিনি আমি ভালদৰে পালন কৰিছোঁনে নাই এই বস্তুটো চোৱাটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় গতিকে অধিকাৰ আৰু কৰ্তব্য দুইটা একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি গতিকে কৰ্তব্যসমূহৰ বিষয়ে যদি আমি সজাগ হওঁ তেতিয়াহ'লে আমি পালন কৰিবলগীয়া আমাৰ কৰ্তব্যখিনিৰ প্ৰতিও আমি আমাৰ অধিকাৰৰ ক্ষেত্ৰত যেনেকৈ আমি সজাগ হৈছোঁ তেনেকৈ আমি পালন কৰিবলগীয়া আমাৰ কৰ্তব্যখিনিৰ প্ৰতিও আমি আমাৰ সজাগতাটো আমি দেখুৱাব লাগিব গতিকে কৰ্তব্যৰ জৰিয়তেহে অধিকাৰ ভোগ কৰিব আমি পাৰোঁ আৰু এই অধিকাৰ ভোগ কৰিবলৈ হ'লে যদি আমি কৰ্তব্য কৰাৰ পৰা বিৰত থাকোঁ তেতিয়াহ'লে এই অধিকাৰসমূহো আমি ডিমাণ্ড কৰাটো উচিত নহয় গতিকে আমি নিজে সজাগ হ'ব লাগিব যে এই সুবিধাখিনি ইমান পাইছোঁ এইখিনি পোৱাৰ বিনিময়ত আমি চৰকাৰক দিবলগীয়া প্ৰাপ্যখিনি আমি দিছোঁনে নাই এই বিষয়ে আমি সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগিব অধিকাৰসমূহ কিন্তু চৰম নহয় এই কিছুমান সীমাবদ্ধতাৰ মাজতহে আমি ইয়াক উপভোগ কৰিব পাৰোঁ এতিয়া মই অকণমান দেৰি আগতে মই কৈছোঁ যে আমি আমাৰ আত্মবিকাশৰ কাৰণে আমি অধিকাৰ বিচাৰিছোঁ আৰু চৰকাৰে আমাক এই অধিকাৰসমূহ দিছে এই অধিকাৰসমূহৰ মাধ্যমেৰে আমি কি কৰিব পাৰিছোঁ আমাৰ আত্মবিকাশ কৰিব পাৰিছোঁ কিন্তু এই অধিকাৰসমূহ উপভোগ কৰোঁতে এটা বস্তু চাব লাগিব যে আমি সীমা চেৰাই গৈছোঁ নেকি এটা সাধাৰণ এক্সাম্পল আমি কথা কোৱাৰ অধিকাৰ আছে এতিয়া কথা ক'বলৈ আমাক চৰকাৰে অধিকাৰ দিছে ঠিকেই সেইবুলি আমি যি টি কথা কমনে বা এনেকুৱা ধৰণৰ কথা কমনে যিটোৱে সমাজৰ শান্তি বিনষ্ট কৰিব তেতিয়াহ'লে সেইটোতো অধিকাৰ নহ'ল এখন সমাজৰ যদি অনিষ্ট হয় তেতিয়াহ'লে সেইটো অধিকাৰ কেনেকৈ হ'ল মই সেইটো উপভোগ কথা কোৱাৰ অধিকাৰ আছে কাৰণে মই এটা কমিউনেল ৰাইটিঙৰ সৃষ্টি মই কৰিব নোৱাৰোঁ গতিকে এই অধিকাৰসমূহ আমি উপভোগ কৰোঁতে এটা সীমাবদ্ধতাৰ ভিতৰতহে আমি উপভোগ কৰিব পাৰিম যেনেকৈ আমি খুব টেঙা বস্তু এটা যদি খাওঁ এতিয়া জাৰকালি আহিছে বজাৰত বগৰী জলফাই বিভিন্ন ধৰণৰ এনেকুৱা টেঙা জাতীয় বস্তু ওলাইছে আৰু বিশেষকৈ ছোৱালীবিলাকে ধৰা খাই খুব ভাল পায় কিন্তু সেই টেঙা বস্তুটো খাওঁতে আমি কেনেকৈ খাওঁ আমি এটা অকণমান নিমখ লৈ পেলাই খাওঁ নিমখ লোৱাৰ উদ্দেশ্যটো কি বা অৰ্থটো কি
যে আমি তাৰ খুব টেঙা চুকটো আমি নিমখৰ মাধ্যমেৰে কাটিছো গতিকে অধিকাৰো তেনেকুৱা অধিকাৰে আমাৰ আত্মবিকাশ কৰিব ঠিকেই চৰকাৰে আমাক আমাৰ আত্মবিকাশৰ কাৰণে আমাক বিভিন্ন ধৰণৰ সুযোগ সুবিধাবোৰ দিছে কিন্তু এই সুযোগ সুবিধাসমূহক আমি অপব্যয় কৰিব নালাগে আমি তাক কিছুমান সীমাবদ্ধতাৰ মাজত আবদ্ধ ৰাখিহে আমি ব্যৱহাৰ কৰিব লাগে আমি যদি ক্ৰছ লিমিট কৰি যাওঁ তেতিয়াহ'লে সি আমাক অপকাৰ কৰিব সি আমাক অনিষ্ট কৰিব গতিকে এই অধিকাৰসমূহক আমি কেতিয়াও এক্সট্ৰিম লিমিটত আমি যাব দিব নোৱাৰো এতিয়া আমি এটা এক্সাম্পল আৰু এটা দিব পাৰো যে আমি সকলোৱে সম্পত্তি গোটাই ভাল পাওঁ আৰু আজিকালি এই মুহূৰ্তত তোমালোকে যদি নিউজ বা খবৰ কাগজ মেলা তুমি আমি এটা বস্তুৱে দেখিবলৈ পাওঁ যে বিভিন্ন মানুহক চৰকাৰে ধৰিছে কিহৰ কাৰণে ধৰিছে যে তেওঁলোকে অসৎ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়িছে এতিয়া এই সম্পত্তি লোভটো সকলোৰে থাকে কিন্তু সেইটো এটা লিমিটেশনত হ'ব লাগিব আমি এছাম মানুহে যদি বহুত সম্পত্তি গঢ়ি লয় তেতিয়াহ'লে সমাজখনত কি হ'ব দুটা শ্ৰেণীত ভাগ হৈ যাব দুটা শ্ৰেণীত কেনেকৈ ভাগ হ'ব যাৰ হাতত সম্পত্তি আছে যাৰ হাতত সম্পত্তি নাই আকৌ আমি সেই কাৰ্ল মাৰ্ক্সৰ দিনলৈ ঘূৰি যাব লাগিব যে সম্পত্তি যাৰ হাতত আছে সি কি কৰিব ধনী শ্ৰেণী হ'ব আৰু সি এটা কেপিটেলিষ্ট চিষ্টেমৰ সৃষ্টি কৰিব গতিকে বাকীখিনি মানুহক তেওঁলোকে শোষণ কৰিব বা ঠিক তেনেকে হোপছৰ ৰাজ্য যিটো ল অফ নেচাৰ সেই ল অফ নেচাৰলৈ আমি গুচি যাব লাগিব যে যোৰ যাৰ মুলুক তাৰ সম্পত্তি আহৰণ কৰিলো সম্পত্তি মই গোটালো আৰু বাকীবিলাক যোন দুৰ্বল তেওঁলোকৰ পৰা মাৰি কাটি আনি পেলাই মই আকৌ তেওঁলোকৰ সম্পত্তিও কাঢ়ি আনিলো গতিকে এনেকুৱা হ'লেতো নহ'ব গতিকে আমি আমাৰ যিকোনো এটা অধিকাৰ আমি কথা কোৱা অধিকাৰে হওক কি সম্পত্তি গোটোৱাৰ অধিকাৰে হওক বা যেনেকুৱা ধৰণৰ অধিকাৰে নহওক কিয় এই অধিকাৰসমূহ গোটাবলৈ হ'লে আমি কিছুমান সীমাবদ্ধতাৰ মাজতহে আমি তাক উপভোগ কৰাটো উচিত বা প্ৰয়োজন গতিকে সীমা চেৰাই গ'লে ই সমাজত অশান্তিৰ বা খেলিমেলিহে সৃষ্টি কৰিব ৰাষ্ট্ৰৰ উৎপত্তিতকৈ অধিকাৰৰ উৎপত্তি আগতে হৈছে লাস্কিৰ মতে ৰাষ্ট্ৰৰ পৰা অধিকাৰৰ সৃষ্টি হোৱা নাছিলে লাস্কিয়ে কি ক'ব বিচাৰিছে যে ৰাষ্ট্ৰৰ পৰা অধিকাৰৰ সৃষ্টি হোৱা নাছিলে ৰাষ্ট্ৰহে অধিকাৰক স্বীকৃতি দিছে গতিকে অধিকাৰ আগৰে পৰাই আছিলে সমাজে স্বীকৃতি দিয়া যিবোৰ দাবী সেইবিলাককে অধিকাৰ বোলে সমাজে যিবিলাক অধিকাৰক স্বীকৃতি দিছে সেইবিলাক যিবিলাকক দিছে স্বীকৃতি দিয়া সমাজে স্বীকৃতি দিয়া অধিকাৰবিলাকেই হৈছে অধিকাৰ ৰাষ্ট্ৰই স্বীকৃতি নিদিলেও প্ৰত্যেক সমাজে ব্যক্তিয়ে অধিকাৰ ভোগ কৰাৰ সুবিধা পাইছে গতিকে সমাজে ব্যক্তিসকলক কিছুমান সুবিধা দিছে এই সুবিধাবিলাকৰ মাধ্যমেৰে তেওঁলোকে কিছুমান অধিকাৰ ভোগ কৰিছে সেয়েহে সেইকাৰণে যদি আমি চাওঁ যে এই অধিকাৰবিলাকৰ এটা ঐতিহাসিক দিশ আছে যিটোক আমি বিবেচনা কৰিব পাৰোঁ গতিকে ৰাষ্ট্ৰৰ আগতেই অধিকাৰবিলাক সৃষ্টি হৈছে আৰু ইয়াৰ এটা ঐতিহাসিক দিশ আছে বৰ্তমান চলি থকা যিটো পৰিস্থিতি বা পৰিৱেশ আৰু সংস্কৃতিৰ লগত সংগতি ৰাখি অধিকাৰবিলাকক স্বীকৃতি দিয়া হয় গতিকে বৰ্তমানৰ পৰিস্থিতি বা পৰিৱেশৰ লগত সংগতি ৰাখি আমি এই অধিকাৰবিলাকক স্বীকৃতি দিছোঁ এই অৰ্থাৎ অধিকাৰক প্ৰাকৃতিক অধিকাৰ হিচাপে আমি বিবেচনা কৰিব পাৰোঁ গতিকে এই ফালৰ পৰা বা এই দিশটোৰ ফালৰ পৰা চাবলৈ হ'লে আমি অধিকাৰক প্ৰাকৃতিক অধিকাৰ বুলিও ক'ব পাৰোঁ নেচাৰেল ৰাইটছ কিছুমান অধিকাৰ আগৰে পৰাই আছে পিছত তাক আইনগতভাৱে আৰু সংৰক্ষণ বা সুৰক্ষা কৰা হৈছে সমাজ পৰিৱৰ্তনশীল আগতেও মই কৈছোঁ যে সমাজ এখন ষ্টেটিক কেতিয়াও হ'ব নোৱাৰে এখন যদি সমাজ ষ্টেটিক হয় তেতিয়াহ'লে সি কেতিয়াও উন্নতি কৰিব নোৱাৰিব গতিকে প্ৰগতিশীল সমাজ হোৱাৰ কাৰণে কি হৈছে অধিকাৰসমূহ ষ্টেটিক নহয় অধিকাৰসমূহ পৰিৱৰ্তন হৈ থাকে আজি যিটো অধিকাৰ হিচাপে আমি ডিমাণ্ড কৰিছোঁ কাইলৈ হয়তো সেইটো অধিকাৰ নাথাকিবও পাৰে বা আগতে যিটো অধিকাৰ নাছিলে এতিয়া হয়তো সেইটোক আমি অধিকাৰ হিচাপে ডিমাণ্ড কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে সমাজৰ উত্থান পতনৰ লগত এখন আমাৰ অধিকাৰসমূহো পৰিৱৰ্তন বা চেঞ্জ হৈ থাকে আৰু কিছুমান পৰিৱেশত হয়তো কিছুমান বস্তুৰ প্ৰয়োজন নাথাকে কিছুমান পৰিৱেশত হয়তো কিছুমান বস্তুৰ প্ৰয়োজনীয়তা আহি পৰে যেনেকৈ আমি যদি মহিলাসকলৰ ফালে চাওঁ এই মহিলাসকলৰ ফালে চালে আমি এটা বস্তুৱে দেখোঁ যে এটা সময়ত আমাৰ মহিলাসকলক আমি যথেষ্ট পিছপৰাই ৰাখিছিলোঁ আমাৰ পুৰুষসকলৰ লগত সমানে সমানে
জোৰ মিলাই খোজকাঢ়িবলৈ আমি দিয়া নাছিলো ফলত কি হ'ল শাৰীৰিকভাৱেতো মহিলাসকল অলপমান দুৰ্বলে গতিকে বাকীখিনি ছাইডত এডুকেশ্যন ছাইডতে হওক বা কাম কাজ কৰাৰ ক্ষেত্ৰতে হওক এই মহিলাসকলক আমি আগবাঢ়ি যাবলৈ নিদিলোঁ কিন্তু যেতিয়া দেখিলে যে এখন সমাজৰ উন্নতি সাধন কৰিবলৈ হ'লে বা এখন সমাজৰ বিকাশ কৰিবলৈ হ'লে সকলো মানুহে সমানে আগবাঢ়ি যাব লাগিব তেতিয়া তেওঁলোকৰ শিক্ষাৰ অধিকাৰ কাম কৰা পৰিৱেশটো কেনেকুৱা ধৰণৰ হ'ব লাগিব সকলোবিলাক বস্তু আইনৰ আওতাৰ ভিতৰত আনি লোৱা হ'ল গতিকে এইটোৱে কি কৰিছে জনসাধাৰণৰ সকলোকে সমানে সুযোগ সুবিধা দি পেলাই এখন সমাজক আমি আগবাঢ়ি যাবলৈ নিছো অধিকাৰ ভোগ কৰিবলৈ হ'লে ৰাষ্ট্ৰৰ এটা উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰিব লাগিব গতিকে অধিকাৰসমূহ এনজয় কৰিবলৈ হ'লে উপযুক্ত এটা পৰিৱেশৰ সৃষ্টি সাংঘাতিক প্ৰয়োজন এইটো নুবুজায় যে চৰকাৰৰ বিৰুদ্ধে কোনো কথাই ক'ব নোৱাৰে আজিকালি সকলো দেশেই গণতন্ত্ৰক আঁকোৱালি লৈছে আৰু গণতন্ত্ৰ ইমান প্ৰচলিত বা গণতন্ত্ৰ ইমান সকলোৱে কিয় গণতান্ত্ৰিক চৰকাৰক পছন্দ কৰে কিয়নো গণতান্ত্ৰিক চৰকাৰে সমাজত সকলো লোককে অধিকাৰ দিছে আৰু এই অধিকাৰৰ ভিতৰত চৰকাৰৰ বিৰুদ্ধে মাত মাতাৰো অধিকাৰ দিছে এইটো নহয় যে চৰকাৰে যিটো কাম কৰিছে সদায় শুদ্ধ বা চৰকাৰে কৰা কামটো সদায় ভাল এনেকুৱা নহয় চৰকাৰে বহুত সময়ত ভুলো কৰিব পাৰে গতিকে কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব পাৰে বা চৰকাৰ কৰ্মচাৰীয়ে যদি কিবা আইন উলংঘন কৰে তেতিয়াহ'লে জনসাধাৰণে আইন শৃংখলা ৰক্ষাৰ কাৰণে তেওঁলোকে এনে কৰ্মচাৰীৰ বিৰুদ্ধে যথেষ্ট ব্যৱস্থা ল'ব পাৰে গতিকে চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বা কৰ্মচাৰীসকলেও বা জনসাধাৰণৰ চৰকাৰৰ বিৰুদ্ধে দৰকাৰ পৰিলে তেওঁলোকে ব্যৱস্থা ল'ব পাৰে গতিকে উপযুক্ত পৰিৱেশ সৃষ্টি কৰি সকলোকে এই অধিকাৰসমূহ ভোগ কৰিবলৈ দিব লাগে আৰু যদি এই অধিকাৰসমূহ ভোগ কৰোঁতে কাৰবাৰ বা কোনোবাই কিবা ৰুলছ ৰেগুলেশ্যনছ উলংঘন কৰিছে তেতিয়াহ'লে তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থাও থাকিব লাগিব বৰ্তমান যুগত আমি চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ যিটো অধিকাৰ সেইটো স্বীকৃতিপ্ৰাপ্ত যে চৰকাৰে এইটো ভুল কৰিছে আমি চৰকাৰক দেখুৱাই দিব পাৰোঁ আমি আঙুলিয়াই দিব পাৰোঁ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ আমাৰ সংবিধানত থকা আৰ্টিকেল 14ৰ কথা আৰু 16ৰ কথা এই অনুচ্ছেদ অনুযায়ী আমি কি কৰিব পাৰোঁ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আইনৰ আশ্ৰয় আমি ল'ব পাৰোঁ গতিকে চৰকাৰে কিবা এটা যদি আইন প্ৰণয়ন বা কিবা এটা দিছে আমাক আমি সেইটো আমাৰ মনৰ পচন্দ হোৱা নাই তেতিয়াহ'লে আমি চৰকাৰৰ এই দিয়া বস্তুটোৰ প্ৰতি আমি আইনৰ সহায় ল'ব পাৰোঁ তাৰোপৰি অধিকাৰৰ লগত ব্যক্তিৰ মৰ্যাদাৰ প্ৰশ্ন জড়িত হৈ আছে অধিকাৰৰ লগত ব্যক্তিৰ মৰ্যাদাৰ প্ৰশ্ন কি কৈছে যে সমাজে যিবিলাক অধিকাৰ আমাক দিছে সেই অধিকাৰবিলাক আগবঢ়াবৰ সময়ত আমি কি চাব লাগিব অধিকাৰ যিখিনি আমাক দিছে সেইখিনি আমাৰ কাৰণে মানে যোগ্য হৈছে নে নাই যিখিনি অধিকাৰ সমাজে আমাক দিছে আমি যিখিনি সমাজক দিছো বা আমাৰ যিটো ষ্টেটাছ আমাৰ যিটো পজিশ্যন সেই ষ্টেটাছ পজিশ্যন চাই পেলাই চৰকাৰে আমাক দিবলগীয়া বস্তুখিনি দিব পাৰিছে নে নাই প্ৰথম কথাটো হৈছে কি যে আমাৰ যিখন দেশৰ কাৰ্যপালিকাই কি কৈছে সাধাৰণ কৰ্মচাৰী এজনতকৈ বেছি অধিকাৰ ভোগ কৰাৰ সুবিধা পায় গতিকে অধিকাৰ ব্যক্তি বিশেষ কৰি পেলাইছে যে এজন যদিও আমি ইকুৱেলিটিৰ কথা কৈছোঁ সমতাৰ কথা কৈছোঁ সকলো মানুহ সমান বুলি কৈছোঁ কিন্তু আমাৰ যিটো ষ্টেটাছ ছ'চাইটিখনত সেই ষ্টেটাছটো লৈ পেলাই আমাৰ হয়তো কিছু পৰিমাণে আমাৰ সুযোগ সুবিধা পোৱাত হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে কিয়নো প্ৰধান কাৰ্যপালিকাই বেছি পৰিমাণে অধিকাৰ ভোগ কৰাৰ সুবিধা নিদিলে তেওঁলোকে দায়িত্ব পালন কৰিবলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে এজন মিনিষ্টাৰ ফৰ এক্সাম্পল এটা সাধাৰণ এক্সাম্পল যে এজন মিনিষ্টাৰে তেওঁ এখন হস্পিটেলত বেমাৰ দেখুৱাবলৈ আহিছে এতিয়া প্ৰশ্ন উঠে যে পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট হিচাপে আমি সমতাৰ কথা কৈছোঁ আমি ইকুৱেলিটিৰ কথা কৈছোঁ গতিকে তেওঁ মিনিষ্টাৰ হ'ল বুলিয়ে তেওঁক ডাক্তৰজনে আগতে চাই দিবনে কিন্তু এই অধিকাৰ আৰু ব্যক্তি মৰ্যাদাৰ কথা যিটো আছে তেনে ক্ষেত্ৰত আমি তেওঁক সেইখন সুবিধা দিব লাগিব
তেওঁ দেশখন চলাব লাগিব গতিকে দেশখন চলাবলৈ যাওঁতে তেওঁক যদি আমি 10টা বজাৰ পৰা তেওঁ 5টা বজালৈ বা 3টা বজালৈ বহুৱাই থওঁ তেতিয়াহ'লে প্ৰশাসনত ব্যাঘাত জন্মিব গতিকে এই ব্যাঘাত নজন্মাকৈ তেওঁক আমি সেইকণ সুবিধা দি পেলাই তেওঁক আমি আগবঢ়াই দিছোঁ যাতে তেওঁ সেই সুবিধাখন লৈ পেলাই তেওঁৰ নিজৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তেওঁ যাতে নিজৰ দায়িত্বসমূহ তেওঁ পালন কৰিব পাৰে গতিকে আমাৰ কৰ্তব্য হৈছে কি যে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ ষ্টেটাছ অনুযায়ী তেওঁ মৰ্যাদাটো পাব আৰু তেওঁ কাম কৰি যাব যাতে পাৰে আমি কিছুমান মানুহক কিছুমান সুবিধা আমি দিবলৈ নাই দিয়া বা আমি দিবলৈ বাধা দিছোঁ কিয়নো সেই ব্যক্তিসকলে হয়তো কোনো ধৰণৰ কাম কাজো নকৰে বা তেওঁলোকে প্ৰতি ক্ষেত্ৰতে চৰকাৰক কেনেকৈ বিপাঙত পেলাব পাৰে সেইটোহে তেওঁলোকে ভাবে বা চেষ্টা কৰে গতিকে সেই বস্তুটো যেতিয়া তেওঁলোকে কৰিব তেতিয়া ডেফিনেটলি অসুবিধা হয় সো এইখিনিয়ে হৈছে অধিকাৰৰ কিছুমান বৈশিষ্ট্য গতিকে অধিকাৰ বুলি কওঁতে এতিয়া আমি কি দেখিছোঁ বা বুজিছোঁ যে অধিকাৰ সকলো মানুহকে লাগে আৰু এই অধিকাৰসমূহ নহ'লে এজন ব্যক্তিৰ বিকাশ নহয় গতিকে বিকাশৰ কাৰণে আমাক কিছুমান সুযোগ সুবিধা লাগে আমাৰ নিজৰ সেলফ গ্ৰোথ আৰু সেলফ ডেভেলপমেন্টৰ কাৰণে গতিকে এই গ্ৰোথ আৰু বিকাশৰ কাৰণে চৰকাৰে আমাক কিছুমান সুবিধা দিছে আৰু এইখিনি আমি সুন্দৰকৈ উপভোগ কৰি আমি আগবাঢ়ি যাব লাগিব কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমি যিবিলাক অধিকাৰ বিচাৰিছোঁ সেই অধিকাৰবিলাক কিন্তু সমানে অন্য এজন ব্যক্তিয়েও পাব অধিকাৰ অকল এজন ব্যক্তি নহয় সমাজত অধিকাৰ সকলো শ্ৰেণীৰ কাৰণে আছে এজন ব্যক্তিয়ে অধিকাৰ ভোগ কৰিব আৰু আন এজনে ভোগ নকৰিব তেতিয়া সেইটো কেতিয়াও অধিকাৰ নহয় কাৰণ অধিকাৰৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে যে বিকাশ সকলো মানুহৰে সমান বিকাশ হ'ব লাগে গতিকে ৰাজ্যই সমাজে আমাক কিছুমান অধিকাৰ দিছে যিটোৰ দ্বাৰা আমাৰ সমান বিকাশ হয় আৰু এই অধিকাৰসমূহ উপভোগ কৰোঁতে আমি কিছুমান সীমাবদ্ধতাৰ মাজতহে আমি উপভোগ কৰিব পাৰিম এই সীমা চাৰাই গ'লে আমাৰ আমি উপভোগ তাক কৰিব নোৱাৰিম অধিকাৰসমূহ সদায় সমাজত থাকে সমাজৰ বাহিৰত অধিকাৰবোৰ সৃষ্টি নহয় আৰু এই সমাজত সৃষ্টি হোৱা অধিকাৰবিলাকক সমাজে স্বীকৃতি দিব লাগিব যিবিলাক অধিকাৰ সমাজে স্বীকৃতি নিদিয়ে সেইবিলাকক আমি অধিকাৰ বুলি গণনা কৰিব নোৱাৰো গতিকে অধিকাৰে আমাৰ আত্মবিকাশত সহায় কৰে আৰু অধিকাৰ সমাজত থকা সকলো ব্যক্তিয়ে সমান ধৰণেৰে উপভোগ কৰিব পাৰে এটা অধিকাৰক আমি ক্লাসিফাই কৰিব পাৰো ভাগ কৰিব পাৰো অধিকাৰৰ যেটো ক্লাসিফিকেশন তাক আমি তিনটা ভাগত আমি ভাগ কৰিব পাৰো এই তিনটা ভাগত ভাগ কৰিলে আমি কি দেখো যে অধিকাৰক আমি প্ৰাকৃতিক অধিকাৰ বা ন্যাচাৰাল ৰাইটছত ভাগ কৰিব পাৰো অধিকাৰক আমি নৈতিক অধিকাৰ বা মৰেল ৰাইটছ হিচাপে আমি ভাগ কৰিব পাৰো আৰু বৈধ অধিকাৰ বা লিগেল ৰাইটছ এই তিনটা ভাগত আমি অধিকাৰক ভাগ কৰিব পাৰো গতিকে এতিয়া আমি চাও ন্যাচাৰাল ৰাইটছ এটা ন্যাচাৰাল ৰাইটছ বুলি ক'লে কি বুজায় যে আমি যিবিলাক প্ৰাকৃতিক অধিকাৰ মানে কি এই প্ৰাকৃতিক অধিকাৰবোৰ কেতিয়াৰ পৰা সৃষ্টি হৈছিল এই প্ৰাকৃতিক অধিকাৰবিলাক আমি কেতিয়াৰ পৰা সৃষ্টি হোৱা পাইছিলো যে এইবিলাক অতীজৰ পৰা আছে প্ৰাচীন কালৰ পৰা আছে আৰু বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে এই প্ৰাকৃতিক অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে আমি যদি আগৰ পলিটিক্যাল ৰাইটাৰ্ছ বিলাকৰ লিখনিসমূহ পঢ়ি চাওঁ তেতিয়াহ'লে আমি দেখিম যে এই ৰাইটাৰ্ছ বিলাকে এই প্ৰাকৃতিক অধিকাৰৰ বিষয়ে তেওঁলোকে উল্লেখ কৰি আহিছে কিন্তু এটা কথা ঠিক যে এই প্ৰাকৃতিক অধিকাৰবোৰ আচলতে কি এইটো লৈ কিন্তু কোনো এজন ৰাজনৈতিক বিদে একমত হ'ব পৰা নাই আৰু প্ৰাকৃতিক অধিকাৰৰ বিষয়ে ক'বলৈ যাওঁতে আমাৰ বিশেষকৈ তিনজন পলিটিক্যাল থিংকাৰ্ছৰ নাম মনলৈ আহে এজন হৈছে হবস এজন হৈছে লক এজন হৈছে ৰুছো এওঁলোকে বেসিক্যালি প্ৰাকৃতিক অধিকাৰৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছিলে গতিকে প্ৰাকৃতিক অধিকাৰ কি বুলি কওঁতে এইটো আমাৰ সমাজত আগৰ পৰাই আছে আৰু এওঁলোক খালি একমত হ'ব পৰা নাই কিয়নো প্ৰত্যেকে অধিকাৰটোক লৈ পেলাই তেওঁলোকৰ নিজৰ নিজৰ মত বা বিভিন্ন মত তেওঁলোকে প্ৰকাশ কৰিছে এই অধিকাৰবিলাকৰ বিষয়ে ক'বলৈ যাওঁতে হবছে কি কৈছে যে তেওঁ ক্ষমতাৰ ধাৰণাৰ লগত অধিকাৰ জড়িত কৰিছে হবছে ক্ষমতাৰ ধাৰণাৰ লগত অধিকাৰ কৰিছে
এওঁলোকে আগতে কি কৈছে যে ৰাষ্ট্ৰ তেওঁলোকৰ মতে ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে মানুহে প্ৰাকৃতিক অৱস্থাত বাস কৰিছিল আমি হবছ লক ৰুছৰ যিখন ছ'চিয়েল কন্ট্ৰেক্ট থিয়ৰী সামাজিক চুক্তি তত্ত্ব এইটো বিষয়ে আমি আগতে পঢ়িছিলোঁ আৰু এই তত্ত্বটোৰ ওপৰত বিষয়ে পঢ়োঁতে তেওঁ কি কৈছিলে যে মানুহে এই সমাজত আগতে যেতিয়া এই এনেকুৱা প্ৰাকৃতিক সমাজত মানুহে বসবাস কৰিছিলে তেতিয়া তেওঁলোকে কি কৰিছিলে এই অৱস্থাটো মানুহে কিছুমান অধিকাৰ উপভোগ কৰিছিলে যিখন ন্যাচাৰাল ষ্টেট অফ নেচাৰ আছিলে সেই ষ্টেট অফ নেচাৰটো হবছ লক ৰুছৰে কৈছে যে মানুহে কিছুমান অধিকাৰ উপভোগ কৰিছিলে আৰু সেই যিবিলাক প্ৰাকৃতিক ষ্টেটত মানুহে অধিকাৰ উপভোগ কৰিছিলে সেইবিলাককে তেওঁলোকে ন্যাচাৰাল ৰাইটছ বা প্ৰাকৃতিক অধিকাৰ বুলি আখ্যা দিছে কিন্তু প্ৰাকৃতিক অৱস্থাত মানুহে ভোগ কৰা অধিকাৰ বিষয়ে তিনিজনৰ কিন্তু মত বেলেগ বেলেগ এই যে মই যে এতিয়া ক'লো যে মানুহে প্ৰাকৃতিক অৱস্থাত বাস কৰিছিলে আৰু এই প্ৰাকৃতিক অৱস্থাত বাস কৰোঁতে মানুহে বিভিন্ন ধৰণৰ অধিকাৰবোৰ ভোগ কৰিছিলে এই অধিকাৰবিলাকক লৈ পেলাই তেওঁলোকে কিন্তু বেলেগ বেলেগ মত প্ৰকাশ কৰিছে এতিয়া লকৰ মতে হবছৰ মতে ক্ষমতাৰ অধিকাৰৰ লগত তেওঁ এই অধিকাৰবিলাক জড়িত কৰিছে যে যেতিয়া ক্ষমতা পাৱাৰৰ কথা কৈছে যে পাৱাৰৰ লগত জড়িত গতিকে ছ'চিয়েল কন্ট্ৰেক্টত তেওঁ কি কৈছিলে লকে যে এই এগ্ৰিমেণ্টটো কিয় কৰিবলগীয়া হ'ল কিয়নো মানুহে নিজক বচাব পৰা নাছিলে অক্ষম আছিলে গতিকে তেওঁলোকে কেইজনমান ব্যক্তিক তেওঁলোকে বাছি দিছিলে ক্ষমতা তেওঁ সমাজে বাছি দিছিলে আৰু তেওঁলোকক সকলো ক্ষমতা দিছিলে গতিকে তেওঁৰ যিটো কনচেপ্ট আছিলে যে এই ব্যক্তিজন বা মুষ্টিমেয় ব্যক্তি যাক তেওঁ গোটেই ক্ষমতাখিনি দি দিছিলে তেওঁ বাকী সমাজৰ মানুহখিনিক ৰক্ষণাবেক্ষণ দিব লকে আকৌ বেলেগ এটা কথাই কৈছিল লকে কৈছিলে যে জীৱনৰ অধিকাৰ স্বতন্ত্ৰতা অধিকাৰ সম্পত্তিৰ অধিকাৰ এইকেইটাই আছিলে প্ৰাকৃতিক সমাজ ৰাজ্য বা প্ৰাকৃতিক ষ্টেটত অধিকাৰ হবছে ক্ষমতাৰ কথা ক'লে এওঁ জীৱনৰ অধিকাৰ স্বতন্ত্ৰতাৰ অধিকাৰ সম্পত্তিৰ অধিকাৰৰ বিষয়ে তেওঁ ক'লে আৰু ৰুছৰ মতে ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে যিবোৰ আদৰ্শৰ অধিকাৰ প্ৰচলন আছিল সেইবোৰে আছিল প্ৰাকৃতিক অধিকাৰ ৰুছৰে আকৌ এটা বেলেগ ক'লে তেওঁ কি ক'লে যে যিবোৰ আদৰ্শ অধিকাৰ প্ৰচলন আছিলে ৰাষ্ট্ৰৰ উৎপত্তি হোৱাৰ আগতে সেইবোৰে আচলতে প্ৰাকৃতিক অধিকাৰ গতিকে এই অধিকাৰবিলাক তাৰমানে এটা কথাই সুস্পষ্ট হৈছে যে এই অধিকাৰবিলাক আমাৰ সমাজত আগৰে পৰাই আছিলে প্ৰাকৃতিক ষ্টেটতো আছিলে বা ৰুলছ আইন এইবিলাক অহাৰ আগৰ পৰাই আছিলে কিন্তু এইবিলাকক বেলেগ বেলেগ ৰাইটাৰ্ছে বেলেগ বেলেগ দিশৰ পৰা অধ্যয়ন কৰিছিলে গতিকে তেওঁলোকে বেলেগ বেলেগ মতামতহে আমাৰ আগত দাঙি ধৰিছিলে বৰ্তমান কালত প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো গৃহীত হোৱা নাই এতিয়া ধৰা আজি বৰ্তমান যুগত যেতিয়া সমাজ আহিল ষ্টেট আহিল চৰকাৰ আহিল গতিকে এতিয়া প্ৰাকৃতিক অধিকাৰটোৰ ওপৰত আমি ইমান গুৰুত্ব দিয়া নাই কিন্তু ৰাষ্ট্ৰই পৰাহে নাগৰিকে অধিকাৰ লাভ কৰে আৰু ৰাষ্ট্ৰই সেই অধিকাৰবিলাকক প্ৰয়োজনীয় ৰক্ষণাবেক্ষণ দিব লাগিব গতিকে এতিয়া এটা কথা হ'ল যে অধিকাৰবিলাক ক'ৰ পৰা সৃষ্টি হয় ৰাষ্ট্ৰৰ পৰা সৃষ্টি হয় আৰু এই অধিকাৰবিলাক ভোগ কৰিবৰ কাৰণে ৰাষ্ট্ৰই তাক ৰক্ষণাবেক্ষণ দিব লাগিব হবছৰ যিটো ক্ষমতাৰ কথা তেওঁ কৈছিলে সেই ক্ষমতাৰ কথাও কিন্তু মোটামুটি ইয়াৰ লগত অলপ সামঞ্জস্যতা আছে গতিকে এতিয়া আমাৰ অধিকাৰবিলাকক কোনে প্ৰটেকশ্যন দিব বা এই অধিকাৰবিলাক মই ভোগ কৰিছোঁ বা এইটোৱেই যে অধিকাৰ সেইটো মই কেনেকৈ জানিম সেইটো ক'ৰবাত লিখিতভাৱে থাকিব লাগিব গতিকে আমি আমাৰ সংবিধানৰ মাধ্যমেৰে আমাৰ অধিকাৰসমূহনো কি বা আমাৰ অধিকাৰবিলাকৰ ওপৰত যদি কোনোবাই হস্তক্ষেপ কৰে তেতিয়াহ'লে আমি কেনেকৈ এই অধিকাৰবিলাক আকৌ পুনৰ ঘূৰাই পাব পাৰোঁ বা আমাৰ পৰা আমাৰ অধিকাৰবোৰ কোনোবাই কাঢ়ি নিব পাৰে নেকি এই গোটেই দিশবোৰ আমি জানিব লাগিব বা জনাটো উচিত গতিকে ৰাষ্ট্ৰ উৎপত্তিৰ আগতে প্ৰাকৃতিক অধিকাৰ থকাটো এতিয়া আমি সেইটো ইমান গ্ৰহণ কৰিব পৰা নাই গ্ৰীণৰ মতে ব্যক্তিৰ নৈতিক উৎকৰ্ষণ সাধনৰ কাৰণে উদ্দেশ্যৰ কৰি যিবোৰ অধিকাৰ প্ৰয়োজন সেইবিলাক অধিকাৰক প্ৰাকৃতিক অধিকাৰ হিচাপে অভিহিত কৰিব পাৰি গ্ৰীণে আকৌ এটা বেলেগ দিশৰ পৰা পৰ্যবেক্ষণ কৰি চাইছে গ্ৰীণে কি কৈছে যে ন্যাচাৰেল ৰাইটছ বুলি কওঁতে কৈছে যে ব্যক্তিৰ নৈতিক উৎকৰ্ষৰ কাৰণে বা নৈতিক বিকাশৰ কাৰণে যিবিলাক অধিকাৰৰ প্ৰয়োজন
গতিকে তেওঁ নৈতিক দিশটোক বেছি তেওঁ গুৰুত্ব দিছে গ্ৰীণৰ মতে যে এই ৰাইট টু প্ৰপাৰ্টি হওক বা জীৱনৰ অধিকাৰ হওক এইবিলাকতকেও হৈছে কি বেছি দৰকাৰী বস্তুটো কি যে মানুহৰ নৈতিক বিকাশ এই নৈতিক বিকাশটোৰ কাৰণে যিবিলাক অধিকাৰৰ প্ৰয়োজন সেইখিনিয়ে হৈছে নেচাৰেল ৰাইটছ তাৰ দ্বিতীয় অধিকাৰটো হৈছে কি নৈতিক অধিকাৰ বা মৰেল ৰাইটছ নৈতিক অধিকাৰ বুলি ক'লে আমি কি বুজো যে কিছুমান আদৰ্শ নীতি নিয়মৰ আদি ভিত্তি কৰি জনসাধাৰণে যিবোৰ অধিকাৰক স্বীকৃতি দিছে সেইবিলাককে আমি নৈতিক অধিকাৰ বুলি ক'ব পাৰোঁ গতিকে এইবিলাক এই নীতি নিয়মবিলাক আচলতে কিছুমান বস্তু বহুত যুগৰ পৰা প্ৰচলিত হৈ আছে গতিকে আমি সেইবিলাক মানি লৈছোঁ সেইবিলাক আমাৰ অধিকাৰত পৰিণত হৈছে এই অধিকাৰবিলাক আমাৰ আচলতে নীতি নিয়মৰ পৰা সৃষ্টি হৈছে বা আমাৰ লোকাচাৰ বা জনমত আদিৰ ওপৰত ভিত্তি কৰি এই অধিকাৰবিলাকৰ সৃষ্টি হৈছে গতিকে আমাৰ যিবিলাক অধিকাৰ নৈতিক বুলি আমি ভাবিছোঁ সেইবিলাক ধৰা এটা আমাৰ সমাজত যুগ যুগ ধৰি প্ৰচলন হৈ আছে আৰু তাক কোনেও ৰেফিউট কৰা নাই যে এইবিলাক শুদ্ধ নহয় বা এইবিলাক ভুল আমি ভবা নাই গতিকে আমাৰ আত্মবিকাশৰ কাৰণে যিখিনি বস্তু বা যেনেকৈ চলিছে সেইখিনি হৈছে আমাৰ মৰেল ৰাইটছ মৌলিক অধিকাৰসমূহ যদি কোনোবাই উলংঘ কৰে নামানে তেতিয়াহ'লে কিন্তু ৰাষ্ট্ৰই কোনো ধৰণৰ শাস্তি দিব নোৱাৰে যদি নৈতিক অধিকাৰ কোনোবাই নামানে ৰাষ্ট্ৰই পানিশমেণ্ট দিব নোৱাৰে কিন্তু ইয়াৰ স্যাংটিটি কি ইয়াৰ স্যাংশন কি এই স্যাংশনটো হৈছে পাব্লিক অপিনিয়ন বা মতামত আমি কিছুমান কাম কৰিবলৈ ভয় কৰোঁ এটা সাধাৰণ এক্সাম্পল এগৰাকী ধৰা বিবাহিত অসমীয়া মহিলাগৰাকীয়ে যেতিয়া এখন বিয়া খাবলৈ যায় তেওঁ সাধাৰণতে মেখেলা চাদৰ এযোৰ বা শাৰী এখন তেওঁ পিন্ধি যায় সাধাৰণতে আমি দেখোঁ যে তেওঁ মেখেলা চাদৰ পিন্ধি যায় তেওঁতো ফ্ৰক এটা নিপিন্ধে ফ্ৰকটো পিন্ধিলেও তেওঁ কোনেও বিয়াৰ পৰা গতিয়াই উলিয়াই দিব নোৱাৰে বা নিদিয়ে কিন্তু সেইটো তেওঁ এখন সমাজত থাকি সমাজৰ যিটো ৰীতি নীতি নিয়ম কানুন তেওঁ মানিছে সেইটোৱে তেওঁক বাধা দিয়ে যে কৰিব নলগীয়া কাম এটা যাতে মই নকৰোঁ আৰু সেইটো এটা পাকত এইটো এটা তেওঁৰ ৰাইটছত পৰিণত হয় যে মই বিয়া এখন খাবলৈ গ'লে মই মেখেলা চাদৰ এযোৰহে মই পিন্ধি যাম গতিকে সমাজৰ প্ৰতি থকা তেওঁৰ যিটো ভয় সেই ভয়টোৱে তেওঁক এই নৈতিক অধিকাৰটো মানি ল'বলৈ তেওঁ প্ৰস্তুত হৈছে বা তেওঁ মানসিকভাৱে মানি লৈছে গতিকে জনমতৰ প্ৰতি আমি যিটো শ্ৰদ্ধা দেখুৱালোঁ এই শ্ৰদ্ধাটোৱে হৈছে আমাৰ মৰেল ৰাইটছ আমি কিছুমান কাম নকৰোঁ গতিকে মই যদি কিবা এটা অবাঞ্ছনীয় কথা কওঁ বা কাম কৰোঁ তেতিয়াহ'লে মোক হয়তো এঘৰীয়া কৰিব আগৰ দিনত পানিছমেণ্টটো সেইটোৱে আছিলে বিশেষকৈ গাঁওবিলাকত যে মই কিবা এটা যদি ভুল কৰোঁ তেতিয়াহ'লে মোক গাঁৱৰ পৰা মানুহে উলিয়াই দিব মোৰ ঘৰত পানী নাখাব মোৰ ঘৰত কিবা এটা উৎসৱ পাতিলে মোৰ ঘৰলৈ কোনো নাহিব গতিকে এইটোৱে মানুহক কি কৰে কিছুমান কাম কৰাৰ পৰা বিৰত ৰাখে গতিকে এইটোৱে হৈছে পাব্লিক অপিনিয়ন বা পাব্লিক মতামতৰ বা পাব্লিকৰ যিটো ফ'ৰ্চ গতিকে মানুহে এই অধিকাৰবিলাকক উলংঘা কৰিবলৈ চেষ্টা নকৰে গতিকে এইবিলাক সমাজে সৃষ্টি কৰা কিছুমান ৰীতি নীতি নিয়মৰ ওপৰত প্ৰচলিত আৰু এইবিলাক যুগ যুগ ধৰি চলি আহিছে আৰু এইবিলাকক কোনেও অৱমাননা বা আওকাণ কৰিব নোৱাৰে গতিকে কোনোবাই যদি এই নৈতিক অধিকাৰক বিৰোধিতা কৰে তেতিয়াহ'লে সমাজে তেওঁক গৰিহণা দিব আৰু এই গৰিহণাটোৰ প্ৰতি ভয় কৰিয়েই মানুহে কিছুমান কৰিব নলগীয়া কাম নকৰে তৃতীয় অধিকাৰটো হৈছে লিগেল ৰাইটছ এই লিগেল ৰাইটছবিলাক হৈছে কি এইবিলাকক বৈধ ৰাইটছ বা লিগেল বুলি একচেপ্ট কৰা হৈছে আৰু এই অধিকাৰবিলাকক ৰাষ্ট্ৰই স্বীকৃতি দিছে আৰু অকল স্বীকৃতি দিয়াই নহয় ৰাষ্ট্ৰই ইয়াক প্ৰয়োজনীয় ৰক্ষণাবেক্ষণ দিছে যদি কোনোবাই এই অধিকাৰবিলাক আমাৰ হাতৰ পৰা কাঢ়ি নিয়ে বা আমাক উপভোগ কৰাৰ পৰা বঞ্চিত কৰিছে তেতিয়াহ'লে এই অধিকাৰবোৰ পুনৰ ঘূৰাই পাবৰ কাৰণে আমি আইনৰ কাষ চাপিব পাৰোঁ এই লিগেল ৰাইটছবিলাক হৈছে আমাৰ কিছুমান সুবিধা যিবিলাকে আমাৰ আত্মবিকাশত সহায় কৰিব গতিকে এই লিগেল ৰাইটছবিলাকক কেতিয়াও আমি ইগনৰ নকৰোঁ এই লিগেল ৰাইটছবিলাকক আকৌ আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে অৰ্থনৈতিক অধিকাৰ
ইকনমিক ৰাইটছ, এটা হৈছে চিভিল ৰাইটছ বা পৌৰ অধিকাৰ, আৰু এটা হৈছে ৰাজনৈতিক অধিকাৰ বা পলিটিকেল ৰাইটছ। গতিকে এখন সমাজত আমি যদি এখন সমাজত সুনাগৰিক হিচাপে আমি থাকিবলৈ হয়, তেতিয়াহ'লে আমি কিছুমান কাম কৰিব লাগিব। আমি অধিকাৰৰ বিষয়ে পঢ়োঁতে আমি পাইছিলোঁৱেই, এই অধিকাৰবিলাকে আমাৰ আত্মবিকাশত সহায় কৰে, আৰু এই অধিকাৰসমূহ যিহেতু আমি উপভোগ কৰিছোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এই অধিকাৰবিলাক উপভোগ কৰাৰ কাৰণে আমি আমাৰ ফালৰ পৰা যিখিনি আমাৰ কৰ্তব্য, আমাৰ ডিউটি, সেই কৰ্তব্যসমূহ বা সেই ডিউটিসমূহ আমাৰ অলপ হাতত সময় আছে, আমি চাওঁ যে আমাৰ চিভিল ৰাইটছ বা আমাৰ যিটো পৌৰ অধিকাৰ, এই চিভিল ৰাইটছ বা এই পৌৰ অধিকাৰসমূহনো কি? প্ৰথমটো হৈছে ৰাইট টু লাইফ, জীৱনৰ অধিকাৰ। জীৱনটো যদি নাথাকে তেতিয়াহ'লেতো একো বস্তুৰে কোনো মূল্য নাই। গতিকে এই ৰাইট টু লাইফ হৈছে আমাৰ ভেৰি ইম্পৰ্টেণ্ট ৰাইট। এতিয়া এই ৰাইটটো আমাৰ পৰা কোনোবাই কাঢ়ি নিব পাৰে নেকি? বা যদি আমি নিজেও আমাৰ লাইফটো কাঢ়ি নিব পাৰোঁ নেকি? গতিকে এনেকুৱা ধৰণৰ ইয়াত কিছুমান প্ৰশ্ন আহে। প্ৰত্যেকটো জীৱনৰ অধিকাৰ মানে অকল জীয়াই থকাৰ অধিকাৰকে নুবুজায়। এই অধিকাৰৰ অবিহনে আন অধিকাৰৰ কোনো গুৰুত্ব নাথাকে। মই যদি আজি জীয়াই নাথাকিলোঁ, তেতিয়াহ'লে মোকনো আৰু বাকী সম্পত্তিৰ অধিকাৰ বা কথা কোৱাৰ অধিকাৰ বা সংস্থা গঠন কৰাৰ অধিকাৰ বা ভোটাধিকাৰ মোৰ কি মূল্য থাকিল? মোৰতো একো মূল্য নাথাকিল। গতিকে প্ৰথমতে মই জীয়াই থাকিব লাগিব। গতিকে এই জীয়াই থাকিবৰ কাৰণে চৰকাৰে মোক ৰক্ষণাবেক্ষণ দিব লাগিব। ৰক্ষণাবেক্ষণ দিবলৈ যাওঁতে মই আত্মহত্যা কৰিব পাৰোঁনে? এনেকুৱা ধৰণৰ কথা আহে। মই যিটো প্ৰশ্ন অকণমান দেৰি আগতে তোমালোকক সুধিছিলোঁ যে মই মোৰ নিজৰ জীৱনটো নাইকিয়া কৰিব পাৰোঁনে? গতিকে এজন মানুহে লোককো মৰাৰ অধিকাৰ নাই বা তেওঁ নিজেও আত্মহত্যা কৰাৰ তেওঁৰ অধিকাৰ নাই। গতিকে যদি কোনোবাই আত্মহত্যাৰ কাৰণে চেষ্টা কৰে, তেতিয়াহ'লে কিন্তু তেওঁক আইনমতে তেওঁক দণ্ড দিব পৰা যায়। গতিকে তেওঁ নিজৰ লাইফ লোৱাৰ তেওঁৰ কোনো অধিকাৰ নাই। কাৰণ যিটো বস্তু মই পুনৰ ঘূৰাই দিব নোৱাৰোঁ, সেইটো লোৱাৰো মোৰ কোনো অধিকাৰ নাই। এই ক্ষেত্ৰত থমাছ একুইনাছ, তেওঁ এজন ফিলচফাৰ আছিলে। এই ফিলচফাৰজনে কি কৈছে যে আত্মহত্যা নিজৰ বিৰুদ্ধে, সমাজৰ বিৰুদ্ধে এটা অপৰাধ। যে থমাছ একুইনাছে ক'ব বিচাৰিছে যে যদি কোনোবা ব্যক্তিয়ে আত্মহত্যা কৰে, তেতিয়াহ'লে সেইটো তেওঁ নিজৰ বিৰুদ্ধেও আৰু সমাজৰ বিৰুদ্ধেও তেওঁ এটা ডাঙৰ অপৰাধ কৰিছে। আনকি তেওঁ ভগৱানৰ ওচৰতো তেওঁ অপৰাধ কৰিছে। গতিকে তেওঁক আমি এই অপৰাধটো কৰিবলৈ দিব নোৱাৰোঁ। যদি কোনোবাই আত্মহত্যা কৰিছে, গতিকে নিজৰ ওচৰত বা ভগৱানৰ ওচৰত তেওঁ সাংঘাতিক অপৰাধ কৰিছে। আজিকালি আইনে কি কৰে? নৰহত্যা কৰিলে, কোনোবা এজন মানুহে যদি কাৰোবাক হত্যা কৰিছে, তেতিয়াহ'লে তেওঁক ফাঁচীৰ হুকুম দিয়ে। এওঁ কিন্তু এইটো অপ'জ কৰিছে যে বিচাৰপতিসকলে কেতিয়াবা ভুল কৰিবও পাৰে। গতিকে ভুল কৰি পেলাই তথ্য পাতি হয়তো ভালকৈ পোৱা নাই, কেতিয়াবা এজন নিৰ্দোষীকো ফাঁচীৰ হুকুম দিব পাৰে। গতিকে এইটো মৃত্যুদণ্ডটো তেওঁলোকে উঠাই লোৱাৰ কথা কৈছে। গতিকে মৃত্যুদণ্ডৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড দিয়াটোৱে বেটাৰ। গতিকে আনকি এজন মানুহে অন্য এজনৰ মানুহক মাৰিলেও সেইটো তেওঁলোকে অপৰাধ বুলি ধৰিছে। বেনথামৰ নিচিনা লোকে কি ক'ব বিচাৰিছে? মৃত্যুদণ্ডৰ বিৰোধিতা এইকাৰণেই কৰিছে যে কেতিয়াবা ভুল জাজমেণ্ট হ'ব পাৰে। গতিকে কিছুমান বিদেশী দেশ মানে ফৰেইন কাণ্ট্ৰিজত, ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত, ডেনমাৰ্ক, হলেণ্ড, বেলজিয়াম, নৰৱে, ছুইডেন আদি এই দেশবিলাকত কোনো ধৰণৰ মৃত্যুদণ্ডৰ ব্যৱস্থা নাই। কোনোবাই যদি কিবা দোষ কৰে, তেতিয়াহ'লে তেওঁক হয়তো যাৱজ্জীৱন কাৰাদণ্ড দিব, কিন্তু তেওঁক কেতিয়াও মৃত্যু দিব নোৱাৰে। এই ধৰণেৰেও কেতিয়াবা ভাবা হয় যে কোনোবা এজন ব্যক্তিয়ে হয়তো সেই ব্যক্তিজনক কিহৰ কাৰণে হত্যা কৰিলে? হয়তো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে যিটো কথাৰ কাৰণে তেওঁ হয়তো সেই কামটো কৰিবলগীয়া হৈছিলে। গতিকে ফাঁচীৰ সলনি তেওঁৰ চৰিত্ৰ সংশোধন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। তেওঁৰ যিটো মানসিক
স্থিতি সেই মানসিক স্থিতিটো ভালকে পৰ্যবেক্ষণ কৰি তেওঁলোকে সেই কামটো কিয় কৰিলে বা সেই কামটো কৰাটো শুদ্ধ হৈছিলে নে নাই এইটো দিশ তেওঁলোকে পৰ্যবেক্ষণ কৰি চাব লাগিব গতিকে ৰাইট টু লাইফ যে মই জীয়াই থকাৰ অধিকাৰ কাৰণ মই যদি মানুহজনী জীয়াই নাথাকো দিলে বাকি অধিকাৰবিলাকৰ কোনো সংগতি যুক্তিয়ে নাই সেইবিলাক লৈ আৰু মোৰ একো লাভ নহয় কিন্তু মই জীয়াই থাকিবলৈ যাওঁতে মই নিজৰ লাইফটো কেতিয়াবা খুব হেৰি হৈ পেলাই মই লৈ যাব পাৰো নেকি গতিকে বিভিন্ন পলিটিক্যাল থিংকাৰ্সে কৈছে যে নিজৰ লাইফ নিয়াটো এটা অপৰাধ সমাজ একুৱেনেছৰ নিচিনা ফিলছফাৰে কি ক'ব বিচাৰিছে যে মই যদি লোকৰ লাইফটো নিজৰ লাইফটো মই লৈ লওঁ তেতিয়াহ'লে মই সমাজৰ বিৰুদ্ধে অপৰাধ কৰিছোঁ মই ভগৱানৰ বিৰুদ্ধে অপৰাধ কৰিছোঁ আৰু মই নিজৰ বিৰুদ্ধে মই অপৰাধ কৰিছোঁ আৰু বহুত ক্ষেত্ৰত তেওঁলোকে ভাবে যে জাজসকলেও বিচাৰ কৰোঁতে কেতিয়াবা হয়তো কিবা ত্ৰুটি ৰৈ যাব পাৰে গতিকে এজন মানুহক মৃত্যুদণ্ড দিয়াতকৈ তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়াটোৱেই বেটাৰ আৰু দৰকাৰ পৰিলে তেওঁৰ কি পৰিস্থিতিত কি স্থিতিত তেওঁ তেনেকুৱা কাম কৰিবলগীয়া হৈছিলে সেইবিলাক বিশ্লেষণ কৰি চোৱাটো অতি প্ৰয়োজন দ্বিতীয় পৌৰ অধিকাৰটো হৈছে আত্মৰক্ষাৰ অধিকাৰ সেল্ফ ডিফেন্স গতিকে জীৱনৰ অধিকাৰৰ লগত আৰু এটা খুব গুৰুত্বপূৰ্ণ অধিকাৰ জড়িত হৈ আছে সেইটো হৈছে আত্মৰক্ষা সেল্ফ ডিফেন্স এতিয়া মোক কোনোবাই মাৰিবলৈ আহিছে গতিকে মই কি কৰিম বহি থাকিম নে যে মোক মাৰক আৰু সেইটোতো মই হ'বলৈ দিব নোৱাৰো কাৰণ মোৰ জীয়াই থকাৰ অধিকাৰ আছে গতিকে ভাৰতীয় দণ্ডবিধিয়ে আইনে কি কৰিছে এই অধিকাৰক স্বীকৃতি দিছে যে ৰাইট অফ সেল্ফ ডিফেন্স গতিকে আনৰ আক্ৰমণৰ ফলত কোনো ব্যক্তিৰ জীৱনৰ যদি বিপদ হয় তেনেহ'লে সেই ব্যক্তিয়ে আত্মৰক্ষা কৰিবৰ কাৰণে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গতিকে সেল্ফ ডিফেন্স মোক কোনোবা এজন মানুহে মাৰিবলৈ আহিছে আমাৰ ইনষ্টেণ্ট ৰিয়াকশ্যন কি যে মই নিজকে ডিফেণ্ড কৰিম আৰু সেই ডিফেন্সত বা ডিফেণ্ড কৰিবলৈ যাওঁতে মই আনৰ ওপৰত হয়তো প্ৰহাৰ কৰিবলগীয়াও হ'ব পাৰে গতিকে আমাৰ ইণ্ডিয়ান আইনে এইটো স্বীকৃতি দিছে কাৰণ মইতো নিজে ৰাইট অফ লাইফ ৰাইট টু লাইফ মই বাচি থাকিব লাগিব মই জীয়াই থাকিব লাগিব গতিকে আত্মৰক্ষাৰ কাৰণে শক্তিৰ প্ৰয়োগক সমৰ্থন কৰিব পাৰে নে নোৱাৰে এই বিষয়েও দেশৰ আইনে আদালতত সিদ্ধান্ত গ্ৰহণ কৰিছে যে সেল্ফ ডিফেন্সত মানুহে জনে মাৰিছে নে সি সঁচাসঁচিকে খঙতে মাৰি দিলে সেইটো আকৌ আইনে বিশ্লেষণ কৰি চাব গতিকে প্ৰচলিত যিটো ধাৰণা চলি আছে সেই ধাৰণাৰ মতে আত্মৰক্ষা কৰাটো সমৰ্থযোগ্য নিজকে প্ৰটেক্ট কৰিব সেই প্ৰটেকশ্যন কৰাটো ইট ইজ একচেপ্টেবল কিন্তু আক্ৰমণ সমৰ্থযোগ্য নহয় যে তুমি আক্ৰমণটো কিয় কৰে তাৰ আগতেইতো তাক বেলেগ ধৰণেৰে মীমাংসা কৰিব পৰা গ'লহেঁতেন গতিকে অৰ্থাৎ আত্মৰক্ষাৰ অধিকাৰৰ অপপ্ৰয়োগ কৰাটো উচিত নহয় গতিকে আমি আত্মৰক্ষা কৰিবলৈ চেষ্টা দিম মোক যদি কোনোবাই মাৰে বা মোৰ ওপৰত যদি কোনোবা আক্ৰমণ কৰে ডেফিনেটলি মই নিজকে বচাবৰ কাৰণে চেষ্টা কৰিম আৰু এই বচাবলৈ যাওঁতে এইটো আইনেও একচেপ্ট কৰি লৈছে যে সেল্ফ ডিফেন্সত মানুহ এজনে যিকোনো এটা ব্যৱস্থা হাতত ল'ব পাৰে কিন্তু তাৰ আগতে আইনে কি ক'ব বিচাৰিছে যে তেনেকুৱা এটা পৰ্যায় পাবলৈ আমি যাবই নালাগে পৰিয়ালৰ অধিকাৰ ৰাইট টু ফেমিলি প্ৰত্যেকজন ব্যক্তিৰে পৰিয়াল এটা গঠন কৰাৰ অধিকাৰ আছে আৰু এই পৰিয়ালক তেওঁ ভালকে চোৱা চিতা কৰাৰ তেওঁ অধিকাৰ আছে আৰু তেওঁ নিজৰ পছন্দ অনুযায়ী তেওঁ নিজৰ বিবাহিত পাত্ৰ বা পাত্ৰী তেওঁ বিচাৰি ল'ব পাৰে কিন্তু এবাৰ বিয়া কৰাৰ পিছত তেওঁ যদি কিবা বা কোনো কিছু ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ'লে ডিভোৰ্চৰ ব্যৱস্থাও কিন্তু আইনে কৰি থৈছে এইটো নহয় যে এবাৰ তুমি বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত তুমি গোটেই জীৱনটো অশান্তিকে তুমি থাকিবা বা থকাটো থাকিব প্ৰয়োজন গতিকে এজনে সিজনৰ ওপৰত যদি তেওঁলোকৰ কিবা কাৰণে আস্থা নাই বা তেওঁলোকে ভাল পোৱা নাই তেতিয়াহ'লে তেওঁলোকে দৰকাৰ পৰিলে তেওঁলোকে এৰি দিব পাৰিব ডিভোৰ্চ কৰিব পাৰিব আৰু এইটো আইনে আইনগতভাৱে কৰিব লাগিব আৰু আইনে দুটা পক্ষৰ যাতে কোনো ধৰণৰ লছ নহয় সেইটোৰ বিষয়ে চকু দি তেওঁলোকে ৰক্ষণাবেক্ষণ দিব লাগিব গতিকে ৰাইট টু ফেমিলি তাৰোপৰি
মাক দেউতাকেও ল'ৰা ছোৱালীক ৰক্ষণাবেক্ষণ দিব লাগিব বহুত সময়ত আমি শুনো যে মাক বাপেকে ল'ৰা ছোৱালীক দিবলগীয়া গোটেই বস্তুখিনি দিয়া নাই বা কাৰোবাৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰিছে ডিফাৰেঞ্চিয়েট কৰিছে এইবিলাক নহ'ব মাক বাপেকেও ৰক্ষণাবেক্ষণ দিব লাগিব আৰু মাক বাপেকে ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ দিশটো ভালকৈ চাব লাগিব তেওঁলোকক যাতে তেওঁলোকে উপযুক্ত তেওঁলোকক কৰি তুলিব লাগিব গতিকে ল'ৰা ছোৱালীয়ে এই অধিকাৰখিনি মাক বাপেকৰ পৰাও বিচাৰিব পাৰে যাতে তেওঁলোকক শিক্ষা দীক্ষা দি সমাজত উপযুক্ত ব্যক্তি হিচাপে যাতে নিজৰ ভৰিত থিয় হ'ব পৰা ব্যৱস্থা কৰি দিয়ে এইটো তেওঁলোকে চাব লাগিব দ্বিতীয় 4 নম্বৰটো হৈছে বাক স্বাধীনতাৰ মত প্ৰকাশ কৰা ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এতিয়া ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এইটো সাংঘাতিক এটা ডাঙৰ অধিকাৰ এই অধিকাৰ নাথাকিলে আমাৰ কি হ'ব আত্মবিকাশত ব্যাঘাত হ'ব আমি ব্ৰিটিছসকলৰ কথাকে চাওঁ এই ব্ৰিটিছসকলে যেতিয়া আমাক শাসন কৰিছিলে তেতিয়া ব্ৰিটিছসকলে আমাৰ মত প্ৰকাশ কৰাৰ যিটো মাধ্যম প্ৰেছক একেবাৰে তেওঁলোকে কি কৰিছিলে বন্ধ কৰি থৈছিলে কোনো ধৰণৰ নিউজ তেওঁলোকে স্প্ৰেড কৰিব দিয়া নাছিলে বা কোনো ধৰণৰ কথা বতৰা জনসাধাৰণৰ আগলৈ আনিবলৈ দিয়া নাছিলে এইটো উদ্দেশ্য এইটোৱে আছিলে যে এইটো কৰি পেলাই তেওঁলোকে আমাৰ যিটো স্বাধীনতা আন্দোলন গঢ়ি উঠিছিলে সেইটোক তেওঁলোকে ভাঙি দিবৰ কাৰণে বা মষিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু এই অধিকাৰৰ অবিহনে যদি এই মত প্ৰকাশ কৰাৰ অধিকাৰ নাথাকে তেতিয়াহ'লে ব্যক্তিয়ে দেশ আৰু সমাজ কল্যাণৰ কাৰণে কোনো ধৰণৰ বৰঙণি আগবঢ়াব নোৱাৰিব গতিকে এতিয়া সেইটো আমি কেতিয়াও এনকাৰেজ কৰিব নোৱাৰো গতিকে এজন ব্যক্তিয়ে নিজৰ মত যদি প্ৰকাশ কৰিব নোৱাৰে নিজৰ যদি কথা ক'ব তেওঁ নোৱাৰে তেতিয়াহ'লে এখন দেশৰ কল্যাণ সাধন কেনেকৈ হ'ব চৰকাৰে কৰা সকলোবোৰ কাম যে ভাল সেইটোতো নহয় ইয়াৰ মাজত কিবা কিবি আখুৱাহ থাকিব পাৰে গতিকে সুনাগৰিক হিচাপে এইটো আমাৰ কৰ্তব্য যে আমি এই বস্তুখিনি দেখুৱাই দিব লাগে বাক স্বাধীনতাৰ মতামত প্ৰকাশৰ অধিকাৰ অবিহনে জনমত সৃষ্টি কৰাটো সম্ভৱপৰে নহয় গতিকে জনমতে এখন দেশৰ যিকোনো এটা দিশত আগবঢ়াই নিবলৈ বা আগবঢ়াই যাবলৈ জনমতৰ অত্যন্ত প্ৰয়োজন কিন্তু আমি কি দেখিছোঁ যে এই মতামত যদি আমাক প্ৰকাশ কৰিবলৈ নিদিয়ে তেতিয়াহ'লে আমি এখন দেশৰ বিকাশ সাধন কৰিব আমি নোৱাৰোঁ কাৰণ চৰকাৰে আমি দেখিছোঁ যে কিবা এটা ভুল কৰিছে এই ভুলটো যদি আমি দেখুৱাই নিদিওঁ তেতিয়াহ'লে তেওঁলোকেতো একেটা ভুলকে বাৰে বাৰে কৰি থাকিব তেতিয়াহ'লে সেইটো কেনেকৈ হ'ব সেইটোতো হ'ব নোৱাৰে গতিকে আমাক মত প্ৰকাশ কৰিবলৈ দিব লাগিব ব্ৰিটিছসকলে আমাক ইমান শোষণ কৰিছিলে এই বস্তুটো আমি কেনেকৈ জানিলোঁ বিভিন্ন প্ৰেছৰ মাধ্যমেৰে বা বিভিন্ন বাতৰি কাকতৰ মাধ্যমেৰে যেতিয়া আমাৰ আগলৈ আনি দিলে বা আমাৰ যিটো জাতীয়তাবোধ সৃষ্টি হৈছিলে সেই সময়ত এইবিলাক কেনেকৈ হ'ল এই মত প্ৰকাশ কৰা বা মত বিনিয়োগ কৰাৰ বিনিময়তহে আমি এইবিলাক গম পালোঁ জানিব পাৰিলোঁ গতিকে আমাৰ যদি বাকৰুদ্ধ কৰি দিয়ে তেতিয়াহ'লে এখন সমাজৰ বিকাশ কেতিয়াও হ'ব নোৱাৰে গতিকে ব্যক্তিত্বৰ বিকাশৰ কাৰণে হওক বা সমাজ কল্যাণৰ কাৰণে হওক আমি কি কৰিব লাগিব এই অধিকাৰবিলাক অত্যন্ত ইম্পৰ্টেণ্ট গণতান্ত্ৰিক শাসন ব্যৱস্থা কৃতকাৰ্য কৰিবলৈ হ'লে বাক স্বাধীনতা আৰু মত প্ৰকাশ অতিপাত প্ৰয়োজন কাৰণ যিবিলাক ৰাজনৈতিক ঘটনা ঘটি থাকে বা যিবিলাক ৰাজনৈতিক ঘটনা চলি থাকে এই ৰাজনৈতিক ঘটনাসমূহ আমি চলাই নিবৰ কাৰণে বা এই ৰাজনৈতিক ঘটনাসমূহক আমি এটা সিদ্ধান্তলৈ আহিবলৈ হ'লে আমি আমাৰ নিজৰ মত প্ৰকাশ আমি কৰিব পাৰিব লাগিব গতিকে এই মত প্ৰকাশটোৱে আমাক আমাৰ নিজৰ ব্যক্তিত্ব বিকাশত সুবিধা কৰি দিয়ে গতিকে ব্ৰিটিছসকলৰ সময়ৰ ফালে যদি আমি চাওঁ তেতিয়া আমাক যিটো তেওঁলোকে চাপা মাৰি ধৰিব বিচাৰিছিলে এই চাপা মৰাটো আমি এই মত প্ৰকাশৰ মাধ্যমেৰে আমি বন্ধ কৰিব পাৰিছিলোঁ গতিকে পাব্লিক অপিনিয়নে আমাক এটা ডাঙৰ আত্মবিকাশত সুবিধা দিয়ে থেংক ইউ